চিকেন সালাড এনেকৈ যদি এবাৰ বনাই খায় পাহৰিব নোৱাৰে আৰু ইমান হেলদি স্বাস্থ্যসন্মত। ঠাণ্ডা দিনত আমাৰ হততে পোৱা পাচলি বিট গাজৰৰ সৈতে বনাইছোঁ চিকেন সালাড। ইয়াতে মই কি সৰু সৰু পাকঘৰত থকা বস্তু ব্যৱহাৰ কৰি একেবাৰে হেলদিকৈ চিকেন সালাডটো তৈয়াৰ কৰিছোঁ। আৰু লগতে মেৰিনেশ্যনত চিকেনখিনি কি ব্যৱহাৰ কৰিছোঁ সকলোখিনি আছে। ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে গম পাব আৰু সঁচাকৈ আঙুলি চেলেকি খোৱা ৰেচিপি এইটো। আৰু ৰেচিপিটো মাজলৈ যাওঁ আহকচোন কেনেকৈ যে বনালোঁ। হাই এভৰিৱান, আজি বনাওঁ আহক ভেৰি হেল্ডি এণ্ড টেষ্টি চিকেন সালাড। এয়া চিকেন লৈ লৈছোঁ। চিকেনৰ মানে মাংসখিনি হাড় নথকা অংশখিনিহে লৈ লৈছোঁ দেই। এতিয়া এইখিনি ধুনীয়াকৈ মেৰিনেট কৰিব লাগিব। প্ৰথমতে দিলোঁ নিমখ, অকণমান হালধি, এয়া মিঠাতেল মাষ্টাৰ্ড অইল দি দিছোঁ, আদা নহৰু পেষ্ট অকণমান দি দিছোঁ আৰু চিকেন মছলা অকণমান দি দিলোঁ। এতিয়া ইয়াৰ আটাইতকৈ মেইন যিটো ইনগ্ৰেডিয়েণ্ট মেৰিনেট কৰাৰ সেইটো হ'ল নেমু একেবাৰে চেপি ধুনীয়াকৈ দি দিম। নেমু আচলতে সৰহকৈ দিব লাগে, তেতিয়া মেৰিনেশ্যনটো যেতিয়া ভাল হ'ব নিমখ হালধি আৰু মছলা এটা মানে টেষ্ট জিভাত এনেও লাগিব। আৰু খুব ভালকৈ একেবাৰে সানিব লাগে। 15 মিনিটমান সময় এনেকৈ সানি ৰাখি থৈ দিব পাৰিলে গোটেই মছলাৰে সৈতে মাংসখিনিত ভালকৈ মিহলি হৈ যায়। আৰু এতিয়া সেয়া অকণমান সময় থাকিবই, কাৰণ বাকী যিখিনি ভেজিটেবলছ সেইখিনি যোগাৰ কৰি লওঁ। গাজৰ, বিট, বিলাহী আৰু পিঁয়াজ লৈ লৈছোঁ। যিহেতু এতিয়া ঠাণ্ডাৰ দিনত এই যিখিনি পাচলি এভেইলেবল, বিট গাজৰটো আমাৰ কাৰণে বিৰাট উপকাৰী, খাব লাগে। আৰু সেইকাৰণে এইকেইটা বস্তু দি দিছোঁ। নিদিয়াকৈ আপোনালোকে চালাড বনাব পাৰে, কিন্তু মই আজি বিট গাজৰৰ সৈতেহে চিকেন চালাড বনাম স্বাস্থ্যসন্মতভাৱে। আৰু এয়া বাকলি গুচাই লৈ ধুনীয়াকৈ কাটি কুটি লৈ এতিয়া আকৌ ইয়াতে এটা শ্বৰ্টকাট প্ৰচেছ আপোনালোকক দেখুৱাম মই, যাতে মানে কাটোতে সময় নালাগে। তাৰ কাৰণে এয়া ভেজিটেবল চপাৰ এটা লৈ লৈছোঁ। এইটো অনলাইনত এভেইলেবল দেই। আপোনালোকে যদি বিচাৰে মই লিংকটো দি দিম, এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে দি দিম বাৰু। আপোনালোকে লৈ আহিব পাৰিব লিংকত ক্লিক কৰিলে। যিমানটো ছাইজত লাগে কাটিবৰ কাৰণে সৰু ডাঙৰ সেই হিচাপত প্ৰেছ কৰি হাতেৰে গ'লেই হ'ল। এটা ৰছী টনাও পায় আৰু যাৰ যেনেকৈ সুবিধা হয়, মই প্ৰেছ কৰাটোৱে ভাল পাওঁ। আৰু এতিয়া ধুনীয়াকৈ ইয়াত টাইটকৈ লগালোঁ দেই, লগোৱাটো চাব লাগে অকণমান। এতিয়া হাতেৰে হেঁচি হেঁচি এটা জোখত ৰাখি দিম। আৰু বহুত বেছি মিহি নকৰোঁ মই এইখিনি, বহুত বেছি মিহি কৰিলে চালাড খাবলৈ ভালো নহ'ব। আৰু যদি হাতেৰে মিহিকৈ কাটি দিব পাৰে একেটা ছাইজতে কাটিব পাৰে বাৰু, সেইটো এটা বেলেগ কথা। কিন্তু এইটোত সময় বাচি যায়, গোটেইখিনি পাচলি একেলগে কটা হৈ গ'ল। অকণমান পিঁয়াজ বেছিকৈ মিহিকৈ কাটা যায় আৰু তাৰ কাৰণে মই এক্সট্ৰাকৈ আৰু অকণমান পিঁয়াজ কাটি দিম পিছত। এতিয়া এই ষ্টিক এডাল দেখিছে নহয়, এইকেইডালো আকৌ অনলাইনৰ পৰাই অনা। এইটো এটা বাৰ্বিকিউ মানে ছেটত আহিছিলে। আৰু এয়া চিকেনখিনি 3 পিচকৈ দি দিছোঁ ইয়াতে, 3ডাল শলাত। আৰু গেছতেই মই পুৰিম, যিহেতু জুইৰ মানে সুবিধা চব সময়তে আমাৰ নাথাকে, সেইকাৰণে গেছতেই কৰি ল'ম। যিসকলে জুই থাকে খুব ভাল হ'ব, জুইত খাবলৈ বৰ ভাল হয়। চিকেনখিনি লুটিয়াই লাহে লাহে মানে গেছত এনেকৈ এতিয়া পুৰিম। দেখিছেনে? দেখি লোভ লাগিছেনে নাই বাৰু? এনেও বাৰু ষ্টিকত দিয়া চিকেন দেখিলে লোভ লাগে, মোৰ পিছে লাগে দেই। আপোনালোকৰ লাগেনে নাই জনাবচোন। মোৰ ল'ৰাৰো লাগে, মোৰো লাগে। আৰু এতিয়া গেছটো অন কৰিলোঁ। এইখন যে চালনীৰ দৰে দেখিছে, এইখন প্ৰথমতে ওপৰত দি দিম, দি তাৰ ওপৰতহে এই ষ্টিককেইডাল দি দিম। এতিয়া এইখিনি এটা লুটি মই দিম নহয়, এবাৰ লৰাই দিম ইলুটি কৰি। তাৰপিছতে যিটো মানে চালাডৰ কাৰণে মই ভেজিটেবলছখিনি কাটি লৈছিলোঁ যে চপাৰত, সেইখিনি অকণমান ভাজিম, বেছি সময় নহয়। আৰু নভজাকৈও মানে কাটিয়ে দিব পাৰি কেঁচাকৈ, কিন্তু মই কিয় ভাজিম জানেনে? ৰাতি যদি খোৱা হয় কেঁচা ভেজিটেবল, তেতিয়া পাৰিলে অলপ মানে অকণমান হ'লেও ভাজি ল'ব লাগে। একেবাৰে সম্পূৰ্ণ কুক কৰিব নালাগে, বেছিকৈ ভাজিব নালাগে।
তাৰ কাৰণে কেৰাহীত অকণমান মিঠাতেল দি লৈ ইয়াতে পিঁয়াজ কেঁচা পিঁয়াজ অকণমান দি দিলোঁ দি নিমখ আৰু হালধি অকণমান দিলোঁ দি লৈ আৰু ৰৈ নাথাকোঁ বাকী যিখিনি ভেজিটেবলছ কাটি লৈছিলোঁ সেইখিনি ইয়াতে দি দিম আৰু বেছি সময় কুক কৰিব নালাগে ফ্লেমটো একেবাৰে ল'ত ৰাখি এঢাকোন প্ৰথমতে দি ল'ম এইখিনি ভাজি নললেও আপোনালোকে কেঁচাকৈও খাব পাৰে দিনত একো কথা নাই আৰু ৰাতি খালে অকণমান ভাজি ল'লে ভাল হয় আৰু টেষ্টটো অকণমান বেলেগ হয় বাৰু দুইটাৰে আপোনালোকৰ ইচ্ছা মই অকণমান ভাজি লৈছোঁ দেই এতিয়া এঢাকোন মই মাৰি দিম এইফালে আকৌ চিকেনখিনি অকণমান হৈছে চাওঁ এই দেখিছেনে এটা এটা লুটি সম্পূৰ্ণ হৈ গ'ল অকণ লুটিয়াই দিছোঁ চিকেনখিনি আৰু এতিয়া ইয়াতে মই জালুকৰ গুড়ি অকণমান এড কৰি দিম আৰু মিক্স হাৰ্বছ আছিলে ঘৰতে ইয়াতে তুলসীৰ পাতো দিব পাৰে পদিনাৰ পাতো দি দিব পাৰে দেই বৰ ভাল লাগে খাই এতিয়ালৈকে পিছে মই জলকীয়া দিয়া নাই জলকীয়া একেবাৰে শেষত দিম শেষতো মানে চালাডকনৰ কাৰণে আচলতে কি ব্যৱহাৰ কৰিম শেষলৈকে ভিডিঅ'টো চালে গম পাব আৰু এয়া হৈ গৈছে আৰু মই গোটেইখিনি দিলোঁ দেখিলেই এতিয়া নমাব পৰা হৈ গৈছে দুইবিধ ইয়াৰ পিছত আৰু কি এড কৰিম ইয়াত সেয়াও আছে দেই এয়া চাওক একদম লোক লগা হৈ গৈছে গুণটো পিছে মই পাইছোঁ আপোনালোকে নাপাব আৰু এতিয়া এইখিনিও হৈ গ'ল ভাজিখিনিও এতিয়া ইয়াৰ নেক্সট ষ্টেপ ষ্টাৰ্ট কৰোঁ এতিয়া লাই পাত লৈ লৈছোঁ ঘৰৰ লাই পাত ঘৰতে আছিলে ভাবিলোঁ ইয়াতকৈ আৰু ধুনীয়া ডিছ একো হ'বই নোৱাৰে লাই পাতৰ ওপৰতে দি দিলোঁ এইখিনি পাচলিখিনি যিসকলৰ ৰাতি ভাত খোৱাৰ হেবিট নাই এনেকৈ খাব পাৰে মানে ভাত বা ৰুটি নাখালে এনেকৈ খাব পাৰে আৰু এইটো এটা বেষ্ট উপায় তেলো কম লাগে মা মছলাও কম একদম মানে এটা হেল্ডি পদ্ধতি আপোনালোকে এনেকৈ খাই নাই বাৰু চালাড বনাই মোক কমেণ্ট কৰি জনাবচোন এতিয়া এইখিনি তাৰে মানে চিকেন অলপ ফহিয়াই এনেকৈ যিমানখিনি পাৰি আৰু ইয়াৰ ওপৰত দি দিলোঁ ইয়াৰ ওপৰত দিয়াৰ পিছতে মই আৰু অলপ বস্তু কাটি ৰাখিছোঁ সেইখিনিও ইয়াতে এড কৰিম সেয়া হ'ল এটা হ'ল বিলাহীটো মই আগতে দিয়া নাই কেলে গলি যাব নহ'লে চালাডটো খাবলৈ ভাল নালাগিব বিলাহীটো অকণমান কেঁচা ভাৱ হ'লেহে খাই ভাল লাগে এইখিনি ভালকৈ ফহিয়াই ল'লোঁ লোৱাৰ পিছত এতিয়া ইয়াতে বিলাহী এড কৰি দিম এই কাটি থৈছোঁ দেখিছে এইখিনি বিলাহী দি দিছোঁ তাৰপিছতে জলকীয়া পিছে সৰু ল'ৰা ছোৱালী থাকিলে অকণমান ছাইড কৰি ল'ব দেই নহ'লে এনেকুৱাকৈ জলকীয়া কাটি দিলে বিৰাট মানে জিভাত কেনেবাকৈ যদি এবাৰ চুবোৱা হয় মানে একেবাৰে আৰু কথাই নাই আৰু কেনেকৈ যে ধৰে জ্বলাটো আৰু ধনিয়া পাত এইখিনি দিলোঁ দি এতিয়া আকৌ অকণমান নেমু চেপি দিম ইয়াতে দিয়াৰ পিছত কেঁচা মিঠাতেল আৰু অকণমান ইয়াত এড কৰি দিম আৰু চাট মছলা দিব পাৰে ইয়াৰ পিছতে আপোনালোকে মই ইয়াতে অকণমান ক'লা নিমখ দি দিলোঁ প্ৰথমতে সানি লৈছোঁ তাৰপিছত নিমখটো এবাৰ টেষ্ট কৰি চাম কাৰণ মেৰিনেট কৰোঁতেও দিছিলোঁ যে সেইকাৰণে এতিয়া ক'লা নিমখ অকণমান দি দিলোঁ চাট মছলা মই দিয়া নাই আপোনালোকে চাট মছলা দিলেও একে টেষ্ট হ'ব বিৰাট সোৱাদ হয় আৰু এতিয়া এই ৰেডি হৈ গ'ল দেখিছেনে একদম গৰমে ভাতৰ সৈতে খায় ৰুটিৰ সৈতে খায় নে এনেকৈ চালাড খায় পিছে মই ৰাতি খুব কমেই খাওঁ ভাত বা ৰুটি সেইকাৰণে এনেকুৱা হ'লেতো আৰু কথাই নাই সেইবুলি আৰু ঢেৰ খোৱাটো ভাল নহয় বাৰু আশা কৰোঁ আপোনালোকৰ ৰেচিপিটো ভাল লাগিব মই অকণমান খাই দেখুৱাইছোঁ দেই মইতো আৰু ভাল বুলি কমেই আপোনালোকে বনাই খাই চাব কেনেকুৱা হয় আৰু যদি ভাল লাগে লাইক কমেণ্ট এটা কৰিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই আজিলৈ আহোঁ